কেলে হুলস্থুল কৰিছ দুপৰীয়া ভাত খাইছিলি হে এনেকে যদি হুলস্থুল কৰা ভাতবোৰ সোনকালে হজম হ'ব আকৌ ভাত বনাব নাই কিন্তু দেই মই এতিয়া তই স্কুলত আজি কাম দিছি না মোক এইবোৰ ককে যা কথা নাই বতা নাই ইমান হুলস্থুল কৃষ্ণ কিনো পাপৰ ফলত মই ইমান গাল ল'ৰা ছোৱালী জন্ম দিলো নহয় মোক শেষ কৰিছে জীৱনটো এই জহনী যোৱাটো কামলৈ গ'ল এতিয়ালৈকে আহিবলৈ খবৰ নাই ইফালে ঘৰত মই অকলে গ'লে ইমান গাল ল'ৰা ছোৱালী চাব লগা হৈছে ঐ টেস্কুৱেৰ আমাৰ গোহাল হৈ পেলাই ঘূৰাই দিবিচোন হয় সুমেধৰ বাই পিনে গৈছেগৈ চাবি আকৌ দেই ঘৰলৈ আহিবলৈ এতিয়া ভয়ে হ'ল নহয় হাতলৈ গৈছোঁ বুলি বজাৰ হাতলৈ গৈছোঁ বুলি ক'লে গোটেই ভমকা ওলাইহি এতিয়া মই তেতিয়াই ভাবিছিলোঁ এইবোৰ চৰকাৰী আঁচনি নিদিয়াহেঁতেন আজি মোৰ বিলৈ এয়া নহয় এই চৰকাৰী আঁচনি দিয়াৰ কাৰণে আজি মোৰ এইখন বিলৈ হৈছে এতিয়া ঘৰলৈ আহিবলৈকে মোৰ ভয় হৈছে চিন্তা হৈছে গ'ল লাইন পাতি বগে গ'ল তেতিয়াহে খাব লাগিব পাই এই মানুহজনে ল'ৰা ছোৱালীগাল কণ্ট্ৰল কৰিব নোৱাৰে দেই একদম কণ্ট্ৰল কৰিব নোৱাৰে গোটেই গাল একদম কাওঁ কাওঁ কাঢ়িছে মৌ বাঁহৰ গতেও মৌ বাঁহৰ যেনিবা ৰাণীজনীহে আহিলোঁ শুনিছানে হয়া ইমান দেৰি কৰিব লাগে নে আপুনি এইসোপা চাদৰ মোৰ মূৰৰ চুলি পকিব কিন্তু দেই কৈছো আৰু দেই এইসোপা আপুনি ঘৰ ৰাখিব কাইলৈ মই কামলৈ যাম সেই নেলাগে দেই এইসোপা বাঁহ লৈ মই থাকিব ন সেই দুখটো তোৰহে মোৰ নহয় ন দুখটোৰ তেতিয়াই মই ক'লো বোলো ইমান এটা সমাপ্ত কৰ তই সমাপ্ত নকৰিলি নহয় চৰকাৰী মাজনী আঁচনি জহাত গোটেই মাজনী আঁচনিখন নালাগে কোম্পানীতে উঠাই আনিলি তাকেইতো পাই ৰাতিটো একদম টোপনি নধৰা হৈছে দেই মোৰ টোপনি গোটেই সৰি বাক ল'লেও এই ল'ৰা ছোৱালীও পায় শান্তি নাই যি বা বহল আহাল বাঁহৰ বিচনাখন বনাই ল'লো শিকাতি হ'ব নাই এইসোপা ডুব ডুব ডাব ডাব একদম নিগনি বাঁহৰ নিচিনা হৈছে একদম শান্তি নাইকিয়া কৰিছে আৰু কিনো জানো এইবোৰ চৰকাৰে খুলি দিলে আঁচনি ল'ৰা ছোৱালী সৰহ হ'লে বোলে কিবা এটা পায় এতিয়া এয়া চৰকাৰী সাহায্য বিচাৰি নিজে দেখিছ সাহায্য এতিয়া দান দক্ষিণা হৈ পৰিমগৈ উপায় নাইকিয়া হৈছে আৰু দেই সৈজনীনো কোন আহিছে থাকবনি দেখোন ভালে কৰিলে বহিয়া একদম কামে একদম গোটেই একদম মাথা বেয়া কৰি দিছে গোটেই ঘৰে ঘৰে সোমাবলগীয়া হৈছে মানুহৰ ঘৰে ঘৰে একদম মানে মাথা একদম ব্ৰেইন একেবাৰে খাৰাপ কৰি দিছে মোৰ তাকে এতিয়া আমাৰ ঘৰ এইবোৰ শুনিছই নহয় তাকে ৰ'ব তহঁতৰ অংগনবাদীতে ইমান চিঞৰ বাখৰ নহয় আমাৰ ঘৰত যিমানখন চিঞৰ বাখৰ হয় তাকে আপোনালোকৰ অংগনবাদী স্কুল খোলা ঘৰতে খোলা নিচিনাই হৈছে আপোনালোকৰ এয়াহে তাকে এতিয়া মই এইবোৰ ল'ৰা ছোৱালীৰ নাম লিখি ফুৰিছো এতিয়া আপোনালোকৰ ঘৰত হেনো 8টা ল'ৰা ছোৱালী 8টা ল'ৰা ছোৱালী আকৌ এতিয়া হেৰি হ'ল নহয় যোনকেইটা 5 বছৰতকে ওপৰ হ'ল বয়স সেইকেইটা কিন্তু অকণ নাম কাটিব লাগিব নহয় এতিয়া তাকে আমাৰ এই লগত পাতচোন এইহে জানিবা মইনো এইবোৰ কি জানিবাচোন তাই মনালিছা ক'ত মৰিলি এজনী শুকাই গৈছে ল'ৰা ছোৱালীক ভাত খোৱা বাইদেউ মই আহিছিলো হেৰ গোটেই গাঁওখন ঘূৰি ফুৰিছো ৰাতিপুৱাৰ পৰা ভাত পানী নাই ৰাতিপুৱাতে ওলালো এই আমাৰ এই তৰাজানৰ পৰা আহিলোগে সুন্দৰপুৰৰ পৰা আহিলোগে গোটেইখন ঘূৰিয়ে ফুৰিছো তাৰপিছত তহঁতৰ ঘৰ আকৌ ল'ৰা ছোৱালী আকৌ 8টা নহয় তাকে এতিয়া আকৌ সেইবোৰ নাম কাটিবলৈ দিছে 5 বছৰতকে ওপৰ হোৱাখিনি নাম কাটিবলৈ আহিছো কিহৰ নাম কাটিবলৈ দিছে কোনে দিছে মোক চৰকাৰৰ পৰা অনুমতি দিছে পাই সেইকাৰণে কাটিবলৈ আহিছো কিহৰ চৰকাৰৰ পৰা অনুমতি দিছে কাৰ নাম কাটিবলৈ আহিছে নহয় আপোনালোকৰ কেলে 8টা ল'ৰা ছোৱালীয়ে কেলে 3টা ল'ৰা ছোৱালী সেই বয়স বেছি নহয় এতিয়া বয়স সেই 7 বছৰমান হ'ল হ'বলা তাৰমানে কি হ'ল এতিয়া মানে 7 বছৰ হোৱা কাৰণে কি তাহাঁতি কি নাপায় মানে কিহৰ নাম কাটিবলৈ 7 বছৰত সেই আপুনি অংগনবাদী একো নাপায় বস্তু তেল দাইল চেনি একো নাপায় অংগনবাদী পা ক'লে হ'বনে সেই সোপা আশাতে মই চাউল দাইল পাবলৈ ইমান সোপা ল'ৰা ছোৱালী জন্ম দিলি তাক ক'লে নহয় কি কথা ক'বলৈ আহিছে নহয় নামটো কাটি থৈ নাম কাটিবলৈ আহিছে আপুনি নাম কাটিব নোৱাৰে কিন্তু ভালে ভালে কৈছো আকৌ কথা ক'বলৈ আহিছে মোৰ ল'ৰা ছোৱালীয়ে বস্তু পাই দেখে বুলি জল্দি দিছে কোনে নাম লগালে কোনে শিকালেগে কওকচোন আমাৰ গাঁৱৰ কোনোবাই গৈ পেলাই আপোনাৰ চাগে কিবা কিবি সেই পইচা পাতি দি পেলাই চাগে মোৰ ল'ৰা ছোৱালী নাম কাটিবলৈ কৈছে আপুনি মুখে নামাতে কেলে মইনো কি মাতিম আৰু এতিয়া মই জনসংখ্যা গতিৰোধটো কেনেকৈ কৰিব পাৰি মই নাম কাটিবলৈ দিব নোৱাৰো বাইদেউ নাম কাটিব নোৱাৰো কিন্তু কথা বেয়া হ'ব আকৌ দেই
নাম নাকাটিব নাম কাটি কিনে আপোনাৰ স্কুলো ভাঙিমগে আপোনাকো কাটিম কিন্তু কৈ দিছো অহাবাকে মিঠাতেলৰ সংখ্যাটো বঢ়াই দিম বুলি কৈছে বস্তু ইমান দাম বাঢ়িছে এই আস্তা ভালে ৰাখি দে নহয় অ চৰকাৰৰ পৰা অনুমতি আহিছে নহয় মই বা কেনেকে মই নিজে কটো বুলি কটা নাই নহয় আপুনি মিছা কথা ক'ব আকৌ কৈ দিব হেৰি নহয় বুলি মিছা কথা কৈ পেলাই মোৰ চাকৰিটো যোৱাব নোৱাৰো নহয় তোমালোকৰ কাৰণে আৰু এই খোপা তহঁতি য'তে থাক ততে কেলে ইমান হুলস্থুল কৰ হা আৰু বগাই দে আপোনাকো কওঁ দেই ইমানবোৰ ল'ৰা ছোৱালী কেলেনো পাব লাগে নাজানো আৰু দেই গোটেই অংগনবাদী গোটেই আমাৰ বস্তাই বস্তাই সিহঁতৰ ঘৰতে সোমাইছে সেইবোৰ তাহাঁতি বুজি নাপায় বুজিছা এইবোৰ বিজ্ঞানসন্মত কথা বিজ্ঞানসন্মত কথা এই বিজ্ঞানসন্মত চব কথা বাদ দি কিন্তু মোৰ ল'ৰা ছোৱালী নাম কাটিব নোৱাৰা আকৌ নাম কাটিবি কিন্তু কথা বেয়া হ'ব দেই এই সোপা ল'ৰা ছোৱালী তোলোতে কিমান কষ্ট মইহে বুজি পাইছো হা নাম নাকাটিবি কিন্তু কৈ দিছো লাগিলে ইহঁতে এটা ভাগৰ তেতিয়াই মই আপোনাক কৈছো ইমান গাল ল'ৰা ছোৱালী নালাগে আঁচনি আশা এতিয়া কৰি কৰি এইসোপা মই এতিয়া কেনেকে খুৱাম বাৰু হা এইসোপা কি হ'বগে সেইটো খাবলৈ কেলে পঠিয়ালি বাৰু হে সেইটো মই বিস্কুটৰ পেকেট এটা লৈ আহিব বুলি থৈ দিছিলো হে ভাল বান্দৰৰ মাজত বিলাই দিলি দেই এতিয়া সেই এটা বিস্কুটৰ পেকেটে সেই 10 মিনিটমান মনে মনে থাকিবা আকৌ ভোক লাগিব কাম এটা কৰক এই দোকানৰ পৰাই কিবা এটা আনগে যাওক এই গধু চাই কিবা এটা আনগে খুৱাই থয় সিহঁতক তাকে এইবোৰ বিজ্ঞানসন্মতভাৱে খেতি কৰিব নাপায় দেই পাছত এইবোৰ ভুল উপলব্ধি নহ'লে কাম এটাকে কওঁ নি মা ঘৰলৈকে ভাইটিটোক মাতি পঠিয়াওঁ কেইটামান তালৈকে পঠিয়াই দিওঁ গম পাই সেইটোৱে ক'ব লাগিব আৰু দুটামান অনাথ আশ্ৰমলৈ পঠিয়াই দিওঁ নেকি অনাথ আশ্ৰমলৈ কেলৈ পঠিয়াম আকৌ নপঠিয়াম মা ঘৰলৈ কেতিয়াবা 4টা পঠিয়াম 4টা ঘৰ ৰাখিম 4টা পোহপাল দিব লাগিব হা বুঢ়া বয়সত একদম উৎপাত উঠিছিলে নহয় আঁচনি লাগে পাইছে এতিয়া হা কথা ক'বলৈ আহিছে তেজ খেলে আপুনি মোৰ ভাগৰ তাকেহে এইবোৰ এতিয়া যন্ত্ৰ চালিত মেচিন গতি উঠ কৰিব আমি নোৱাৰো নহয় আকৌ মানালিছা ঘৰখন যে ইমান নিজান জান হৈ আছে আইঅ এসোপা কিবা এটা খুৱাই পেলাই খুৱাই থৈছো দেই এতিয়া শান্তি লাগিছে মোৰ মাৰি নেপেলাবি আকৌ দেই মৰা নাই আপোনাৰ সেই একদম গলামণিকেইটা মই কিবা এটা খোৱালো বিচুতি আৰু এতিয়াহে ঘৰখন অকমান শান্তি পৰিৱেশ এটা আহিছে দেই স্বয়ং ভগৱান আহিবলৈও পদূলি মুখলে ভয় কৰিব তো লক্ষী ওলাই দৌমাই হেৰি নহয় মোমায়েকক মাতি পঠিছে আজি গম পাই নে হয় নি সেই মোমায়েকেইটা আহিব সৰুটো আহিছে ভাইটি সৰুটো আহিছে ভাইটি আহিছে আহিলে দেই তাৰ লগত পঠিয়াব লাগিব 4টা তাকে পাই আহিলি ভাইটি চাওঁ উঠি দেওঁ বিনিয়োগাত জোৰ নাই পাই কোচত নবহিবি চকী দে ভিতৰত নাযাওঁ দেই ইহঁতকেইটা শুই আছে মই যে ভিতৰত খেটাৰিং কৰা শুনে ন গোটেই সোপা ওলাই আহিব বাকী ঘৰত চবৰে ভালনে ভালে তহঁতে ভাল তোৰ কথা কাৰণে মাতিছিলো গম পা নাই কচোন হেৰি কিনো কম এতিয়া হেৰি আপুনি কওকচোন এই কাম এটা কৰিবি বুজিছ তোৰ ঘৰলে যোনকেইটা আমাৰ ৰূপালী দীপালী কিপালী মিতালী তাহাঁতকেইটাক লৈ যাবি হেৰি এই যিকেইটা মানে হেৰি আমাৰ এই 5 বছৰ হৈ গ'ল চাউল তাউল নাপাওঁ সেইকেইটাকে মা ঘৰলৈ পঠিয়াই দিওঁ চাউল তাউল পাম আমি ৰখাম সেইটোকে ক'ব লাগিব বুজিছ এই বৰকেইটা যা ভিতৰৰ পৰা আহি তালে চাহ অকণমান খাটাং নকৰিবি আকৌ দেই নকৰি বিস্কুট নাই নহয় এতিয়া গোটেই সোপা খাই পেলাই চেনি আমাৰ চেনি সোপাও খালে হ'বা যা লাল চাহকে দিবি যা সুধা চাহ নিমখ দিয়ে নোৱাৰিম খালে ভাল মধুবাৰটো হাত দি নিদিবি আকৌ দেই মধুবাৰ হাত দি নিদিবি কৃষ্ণ বাকী ঘৰত ভালে আছো খেতি খোলা কৰিছ খেতি কৰিছো হ'ব দে হ'ব খেতি খোলা ভাল কৰিছ কৰিছো তই বহচোন দেই মোৰ বাহিৰত কাম কেইটামান আছে ঠিক আছে মনে মনে থাক কি কৰো এতিয়া এখন গোটেই সোপা লাগিলে নাহিবি তহঁতি এইখিনিতে বাহিৰৰ পৰা আহো তহঁতি নাহিবি ৰচোন দেই তহঁতি মই বাহিৰৰ পৰা আহো হে নাহিবি আকৌ আমাৰ বায়ে যে কি কাম কৰিলে নহয় এটা দুটা নহয় একেবাৰে 8টা মাই গড বল দোকানলৈ যাওঁ বল কি খাবি মনটো ইমান বেয়া লাগিছে দোকানলৈ গ'ল নে কলৈ গ'ল জানো গোটেই ঘৰখন নিজানে গ'ল পাই তাকেহে এইবোৰ লাই গ'লতে ঘৰখন নিজান ভাত পুঁজি ভালকে তাকেতো যেনে হ'লেও নিজৰ নহয় জানো তাকেহে নেকানিবি বুজিছ আকৌ আহিব নহয় কেলে চিন্তা কৰিছ তাকেতো হকচোন হৈ আহিছে হেৰি নহয় গম পাইছে নাই এই আমাৰ 5 বছৰ যা হৈ গ'ল ন তাহাঁতকে পঠিয়াম চাউল তাউল নাপাওঁ নহয় সেইকেইটা নাপাওঁ এনেই ৰখাই কি লাভ তাকে পিছে এটা কথা আকৌ দেই
এই ল'ৰাকেইটা নপঠিয়াবি আকৌ ভাইৰৰ নিচিনা অৱস্থা হ'বলৈ হ'লে আৰু বুজিছ নহয় এখন ঘৰ গুচি বাহঁতৰ ল'বগৈ বাহঁতৰ অলপ ইমান বেয়া লাগিছে 4টা তালে পঠিয়াই দিলে গোটেই ঘৰখন নিজান হৈ যাব মা চিন্তা নকৰিবি দুখ নকৰিবি আকৌ আহিবি আকৌ নালাগে দে আৰু এইকেইটাই পাইছেগে আৰু নালাগে দে তই অকল ভুল বুজাবুজিতে তোৰ সেইবোৰ কাণ্ড হৈছেগে আজি ভুল বুজাবুজি নোহোৱাহেঁতেন এইখন ৰামায়ণৰ সৃষ্টি নহয় মোৰ ঘৰত গম পাৱ নাই সেইটো কোৱা নাই ভাইৰ ঘৰলৈ গৈছে আকৌ কেতিয়াবা খবৰলৈ আহিব নহয় সেইদে কওক আকৌ আপুনি কথা ক'লে ভয়ে লাগে আপোনাৰ কথা মতে এইখন দেখা নাই গোটেইখন শেষ হৈছে তাকেহে আহিছে লৈ গ'লে ঘৰত আমাৰ কৰিব পাইটো লৈ গ'লে পান্ধব পাই কিনো ওচৰলৈ চাপি চাপি আহিছে হা ওচৰত চাপি চাপি বহিছেহি ভাইটি এইসোপা মোক খাই দিলে দেই মোৰ দোকানত গৈ ইটোও খাওঁ মোৰ পইচা গোটেইকেইটা উদ্যম এতিয়া যাবলৈ পইচা আছে নাই যাবলৈ পইচা 100 টকা আছে হ'ব হেৰি নহয় হেৰি তই চা ইহঁতকেইটাকে লৈ যা আৰু চাৰিটা দিছা নেকি 4টা লৈ যা 4টা আমাৰ ঘৰত থাকিব তহঁতি হ'লে এপিনা সৰুকেইটা এপিনা মাজনী তই থাক তেতিয়াহ'লে তই আমাৰ লগতে থাকিবি দেই হেৰি নহয় ইহঁত 4টাকে লৈ যা মই চব কাপোৰ কানি সামৰি থৈছো তই নালাগে মায়ে লগত যাব কাৰণে নালাগে হেৰি নহয় তহঁতি তালকৈ দংশন নকৰিবি ভালকে পঢ়া শুনা কৰিবি ভাল মানুহ হ'ব লাগিব দেই এইবোৰ হুলস্থুল স্কুলৰ নাম লগাই দিবি গম পাইছ নাই ইহঁতৰ মই চাউল তাউল পাবি নহয় সেইবোৰ আমাক দিব নালাগে তহঁতে খাবি আৰু মাৰৰ গাখীৰ পানীবোৰ বেছিকে খুৱাবলৈ হাক দিবি দেই আমাৰ সৰুটো ভাগৰ দাঁতকেইটা অকণমান খাই হয় দেই হেৰি কৰিছে বেগটো লৈ আনক ইহঁতক হেৰি পঠিয়াই দিওঁ আৰু যা সোনকাল কৰ মোৰ দেৰি হৈছে নহয় তহঁতি থাক তহঁতি পাছৰ বাৰত যাবি দেই এতিয়া নালাগে যাব দেই গোটেই সোপা নিলেও মোৰ মূৰৰ বাহে হ'ব কামোৰণি ভাইটি ইয়াৰে সিহঁতৰ কাপোৰ কানিবোৰ আছে যিজন নাই কিনি দিবি আৰু দেই আৰু বল সোনকালে দেৰি নকৰ বেয়া লাগিছে ল'ৰা ছোৱালীকেইটা গ'লত বুজিছ সেই দুখ নকৰিবি আৰু কৰিবি নেকি কিবা চুলিকেইডাল পকা পা ৰক্ষা পৰিব যেন পাইছো দেই কোনা কণ এফালা ফৌজি হ'ব লাগিব ভিতৰলৈ বল ফৌজি হ'ব লাগিব